কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনতটো থাকিব লাগিব যে এই লিষ্টত আছে তে বিটিএ দিতে কংগ্ৰেছৰ পজিশন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ আৰে কিয় নাহিছিলা মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মছলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব ক'লো যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত দুখন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকিম তো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি আজি এতিয়া তামুলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি পাগলা দিয়াৰ ওপৰত দুখন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি গতিকে কংগ্ৰেছ বাদ দিলে বাকি একো প্ৰব্লেম নাই